নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খাদ্য বিভাগত মুকলি হোৱা কেইটামান চাকৰিৰ বিষয়ে নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোকে এই ৰিক্ৰুইটমেণ্টটোৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট কিমান লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আপোনালোকে মাৰ্চৰ 29 তাৰিখ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে খাদ্য বিভাগৰ ফালৰ পৰা পুনৰ মুকলি কৰি দিছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে সকলোখিনি ডিটেইলছ সম্পূৰ্ণভাৱে এই ভিডিঅ'টোতে আলোচনা কৰিব পাৰিব বা লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে হওক আমি ফুড ছেফটি অফিচাৰ ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাওঁ। কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, কোৱালিফিকেশ্যন কিমান হ'লে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি ইয়াতে আলোচনা কৰিব পাৰিম। ভেকেঞ্চি নাম হৈছে ফুড বিভাগ ভৰ্তি 2026। যিহেতু আপোনালোকৰ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, খুবেই এটা ভাল আপোনালোকৰ বাবে চেলাৰিও ইয়াতে আপোনালোকে লাভ কৰিব পাৰিব। অৰ্গেনাইজেশ্যন হৈছে ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ, আৰু পোষ্ট নেম হৈছে ফুড ছেফটি অফিচাৰ বা FSO গ্ৰুপ C। এনেধৰণৰ আপোনালোকে পদ দেখিবলৈ পাব ইয়াতে। আৰু এপ্লাই মোডটো হৈছে অনলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। হু কেন এপ্লাইৰ ক্ষেত্ৰত কোৱা হৈছে অল ইণ্ডিয়া মেইল এণ্ড ফিমেইল। আপোনালোকে অল ইণ্ডিয়াৰ মেইল আৰু ফিমেইল সকলো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি যোগ্যতা আছে আপোনালোকে মেইল হ'লেও এপ্লাই কৰিব পাৰিব আৰু ফিমেইল হ'লেও এপ্লাই কৰিব পাৰিব। চেলাৰীৰ কথা দিয়া হৈছে আপোনালোকে ইয়াতে 29,200ৰ পৰা 92,300 পৰ্যন্ত এটা চেলাৰী লাভ কৰিব পাৰিব। খুবেই এটা ভাল চেলাৰী আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। আৰু ইয়াতে এজ লিমিটখিনি দিয়া হৈছে মিনিমাম এজ 18 ইয়াৰ্ছ, 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এই জবসমূহৰ বাবে। আৰু মেক্সিমাম এজ হৈছে 37 ইয়াৰ্ছ, 18 বছৰৰ পৰা 37 বছৰ বয়সলৈকে যিখিনি জেনেৰেল কেটেগৰীৰ কেণ্ডিডেট থাকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেট থাকে তেওঁলোকে ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। যিখিনি আপোনালোকৰ গভৰ্ণমেণ্ট ৰুল আছে ৰিলেক্সেশ্যনৰ সেইখিনি আপোনালোকে সকলোৱে হয়তো গম পায়। যিসকল OBC কেণ্ডিডেট থাকে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব, আৰু SC ST সকলে 5 বছৰকৈ, আৰু যিসকল PWBD কেণ্ডিডেট থাকে তেওঁলোকে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। এইখিনি আছিলে এজ লিমিট। ইয়াৰ পাছত আপোনালোকৰ কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব সেইখিনি আমি আলোচনা কৰিছোঁ। ইয়াতে আপোনালোকে বেচেলৰ ডিগ্ৰী বা আপোনালোকে যদি গ্ৰেজুৱেট হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকল ইতিমধ্যে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব, যিহেতু ইয়াত কোৱালিফিকেশ্যন আপোনালোকক গ্ৰেজুৱেশ্যন বিচাৰিছে। আৰু চিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন এক্সাম। প্ৰথমতে আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব, তাৰপাছতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। বহুত এটা দীঘলীয়া প্ৰচেছ নহয়, আপোনালোকৰ ৰিটেন এক্সামৰ পাছতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মাতিব। তেনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো লাভ কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা দিয়া হৈছে, কেনেধৰণৰ ডকুমেণ্টছ আপোনালোকক এপ্লাইৰ বাবে লাগিব সেইখিনি ইয়াত দিয়া হৈছে। পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যিখিনি ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট থাকে, এজ প্ৰুফ। আৰু অধিক তথ্য যদি জানিব বিচাৰে আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ এবাৰ ভিজিট কৰি চাব পাৰিব। আপোনালোকে সকলোখিনি ডিটেইলছ যদি ভালদৰে বা কেয়াৰফুলি ৰিড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব পাৰে। আমি ইয়াতে যিহেতু প্ৰায়খিনি ডিটেইলছ আপোনালোকক আগবঢ়াইছোৱে, গতিকে আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ফৰ ফুড ছেফটি অফিচাৰ ৰিক্ৰুইটমেণ্ট 2026। কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব সেইখিনি ইয়াতে দিয়া হৈছে। আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট তাতে ভিজিট কৰিব লাগিব, আৰু তাতে আপোনালোকে ভিজিট কৰাৰ লগে লগে আপোনালোকে যিটো আপোনালোকৰ ৰিক্ৰুইটমেণ্ট মুকলি হৈছে তাতে আপোনালোকৰ এপ্লাই চলি আছে, যিহেতু আপোনালোকে তাতে এপ্লাই অনলাইনত ক্লিক কৰি যিখন অনলাইন ফৰ্ম থাকে সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু তাৰপাছত আপোনালোকৰ যিখিনি ডকুমেণ্টছ থাকে ৰিকুৱাৰ্ড ডকুমেণ্টছ সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব। তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কথা তাত দিয়া থাকে আপোনালোকে এপ্লিকেশ্যন ফিজো দিব লাগিব। তেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে। অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিল 9 মাৰ্চ 2026, মাৰ্চৰ 9 তাৰিখৰ পৰা এপ্লাই চলি আছে, আৰু লাষ্ট ডেট হৈছে 29 মাৰ্চ 2026। মাৰ্চৰ 9 তাৰিখৰ পৰা 29 তাৰিখলৈকে আপোনালোকৰ এপ্লাই সময় দিছে। আপোনালোকে এই তাৰিখৰ ভিতৰত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব যিসকল আগ্ৰহী হয়। আৰু আপোনালোকে যদি এই পদটোৰ বাবে এলিজিবল হৈছে বা যোগ্যতা লাভ কৰিছে তেনেহ'লে আপোনালোকে 29 মাৰ্চৰ ভিতৰত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আৰু সুবিধা আপোনালোকৰ বাবে মুকলি হৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াতে লিংক পাব, এই লিংককেইটা আপোনালোকে এপ্লাই অনলাইনত ক্লিক কৰিও আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব নিজে হ'লেও। ইমানখিনি আছিলে ডিটেইলছ।
ভিডিঅ'টো যদি শেষলৈকে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'বলৈ নাপাহৰিব এনেধৰণৰ নটিফিকেশ্যনসমূহৰ লগত প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ